ৰাশি 15 পৰা 21 আগষ্ট 2026 সাপ্তাহিক ৰাশিফল। এই 7 দিনত আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যিটো কাম বহুদিন ধৰি ৰৈ আছিল, সেই কামত হঠাৎ গতি আহিব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ। কৰ্মজীৱনত নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে আৰু ব্যক্তিগত জীৱনত এনে এটা কথা প্ৰকাশ পাব পাৰে যিটো আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। কিন্তু ৰৈ যাওক, এই সপ্তাহত এজন মানুহক অন্ধভাৱে বিশ্বাস কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনাও আছে। বিশেষকৈ 15 পৰা 21 আগষ্টৰ মাজত কণ্ঠ দিন আপোনাৰ বাবে আটাইতকৈ শক্তিশালী। কণ্ঠ দিন সাৱধান হ'ব লাগিব আৰু কণ্ঠ ভুলে একেবাৰে কৰিব নালাগে। এই সকলোবোৰ আজি সম্পূৰ্ণকৈ জানিব। গতিকে মেঘ ৰাশি হ'লে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত আছে আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিটো এই সপ্তাহত আপোনাৰ ভাগ্যৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 পৰা 21 আগষ্ট 2026 পৰ্যন্ত ধন সম্পত্তিৰ ক্ষেত্ৰত সপ্তাহটো মধ্যমীয়া কিন্তু আশাব্যঞ্জক হ'ব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি টকা পইচাৰ এটা কাম সম্পূৰ্ণ হোৱাৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত কিছু অগ্ৰগতিৰ সম্ভাৱনা দেখা যায়। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 15 পৰা 16 আগষ্টত হঠাৎ কিছুমান খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, যাতায়াত, ব্যৱসায় বা কোনো পুৰণি দায়িত্বৰ বাবে টকা খৰচ হ'ব পাৰে। সেয়ে এই দুটা দিনত অতিৰিক্ত খৰচ কৰাৰ পৰা আঁতৰি থকাটো ভাল। হাতলৈ টকা আহিলে খৰচ কৰি নিনিব। কিন্তু ইয়াৰ মাজতে এটা ভাল দিশো আছে। পুৰণি কোনো পাবলগীয়া ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। কোনোবাই বহুদিন ধৰি টকা দিবলৈ পলম কৰি আছিল যদি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিলে ফল পোৱাৰ সম্ভাৱনা আছে। 17 আৰু 18 আগষ্টৰ সময়ছোৱাত মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ। ব্যৱসায় কৰা লোকসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন যোগাযোগৰ পৰা লাভ পাব পাৰে। যিসকলে দোকান, ব্যৱসায় বা সৰু উদ্যোগৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময়ছোৱাত আগতে কৰা পৰিশ্ৰমৰ ফল দেখা দিব পাৰে। চাকৰি কৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰ্থিকভাৱে এটা ভাল খবৰ আহিব পাৰে। দৰমহা বৃদ্ধি, ইনচেণ্টিভ, বোনাছ, অতিৰিক্ত কামৰ পৰা ইনকাম বা কোনো নতুন দায়িত্বৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ সুযোগ আহিব পাৰে। কিন্তু এটা কথা বিশেষভাৱে মনত ৰাখিব, এই সপ্তাহত কেৱল আনৰ কথাত বিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। কোনোবাই কম সময়তে বেছি লাভ বা নিশ্চিত লাভ বুলি ক'লে প্ৰথমতে সকলো তথ্য পৰীক্ষা কৰক। বিশেষকৈ বন্ধুত্ব বা আত্মীয়তাৰ সম্পৰ্কৰ বাবে ধন ধাৰে দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। 19 আৰু 20 আগষ্টত সম্পত্তি, মাটি, ঘৰ বা কোনো ডাঙৰ ক্ৰয় বিক্ৰয়ৰ চিন্তা কৰি থকা লোকসকলে আগবঢ়াৰ আগতে কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰা উচিত। মুখৰ কথাত কোনো ডাঙৰ চুক্তি নকৰিব। এই সময়ছোৱাত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো মেঘ ৰাশিৰ বাবে আটাইতকৈ ভাল সিদ্ধান্ত হ'ব পাৰে। উপাৰ্জন যিমানেই নহওক, তাৰ এটা অংশ ভৱিষ্যতৰ বাবে ৰাখক। বিশেষকৈ হঠাৎ হোৱা খৰচৰ বাবে এটা ইমাৰ্জেঞ্চি ফাণ্ড ৰখাটো উপকাৰী হ'ব। 21 আগষ্টত সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক বিষয়ত কিছু স্পষ্টতা আহিব পাৰে। যিটো ধনৰ বিষয়ক লৈ চিন্তিত আছিল, সেই বিষয়ে এটা সিদ্ধান্ত বা নতুন খবৰ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 আগষ্টত মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ মূলমন্ত্ৰ হ'ল ইনকামৰ সুযোগ চিনাক্ত কৰক, অপ্ৰয়োজনীয় খৰচ কমাওক আৰু কোনো ধৰণৰ লোভনীয় ইনভেষ্টত খৰখেদা নকৰিব। এই সপ্তাহত আপোনাৰ বাবে টকা উপাৰ্জন কৰাতকৈ টকা ধৰি ৰখাটোৱেই সমান গুৰুত্বপূৰ্ণ। তাৰপিছত হৈছে আপোনাৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে 15 পৰা 21 আগষ্ট 2026 পৰ্যন্ত কৰ্মজীৱনত পৰিৱৰ্তন আৰু নতুন সুযোগৰ সময় হ'ব পাৰে। যিসকলে বহুদিন ধৰি এটা সুযোগৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত চাকৰি কৰা মেঘ ৰাশিৰ লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণি অলপ ব্যস্ততাপূৰ্ণ হ'ব পাৰে। কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে আৰু একেলগে কেইবাটাও দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। কিন্তু ভয় নকৰিব, এই অতিৰিক্ত দায়িত্বই আপোনাৰ যোগ্যতা আৰু নেতৃত্বৰ ক্ষমতা প্ৰমাণ কৰাৰ সুযোগ দিব পাৰে। 17 পৰা 19 আগষ্টৰ ভিতৰত ঊৰ্ধ্বতন বিষয়া বা সহকৰ্মীৰ পৰা আপোনাৰ কামৰ প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰি আপুনি নিজৰ স্থিতি শক্তিশালী কৰিব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা লোকসকলে নতুন সুযোগৰ সন্ধান কৰিব পাৰে। কিন্তু কেৱল বেছি দৰমহাৰ কথা শুনিয়ে চাকৰি সলনি নকৰিব। কোম্পানী, দায়িত্ব, ভৱিষ্যত সুযোগ আৰু চাকৰিৰ স্থায়িত্ব ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ী মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো নতুন যোগাযোগ আৰু নতুন গ্ৰাহকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ আহিব পাৰে। যিসকলে অনলাইন ব্যৱসায়, দোকান বিক্ৰী, বিপণন
বা নিজৰ সৰু ব্যৱসায় চলাই আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক লাভ কৰাৰ সুযোগ থাকিব। বিশেষকৈ 18 পৰা 20 আগষ্ট সময়ছোৱাত ব্যৱসায়ৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। নতুন সামগ্ৰী, নতুন অংশীদাৰ বা নতুন বজাৰত প্ৰৱেশ কৰাৰ কথা ভাবিলে আগতে লাভ লোকচানৰ হিচাপ স্পষ্টকৈ কৰি লওক। এটা ডাঙৰ সতৰ্কবাণী, এই সপ্তাহত মেঘ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে খং আৰু খৰখেদা সিদ্ধান্ত। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ কথা ভুল বুজিলেই লগে লগে উত্তৰ নিদিব। এটা সৰু বাক বিতণ্ডাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত আকৌ অতিৰিক্ত বিশ্বাস নকৰিব, বিশেষকৈ নতুন অংশীদাৰ বা নতুন গ্ৰাহকৰ সৈতে ডাঙৰ ধনৰ লেনদেন কৰিলে সকলো কথা লিখিতভাৱে ৰাখক। সপ্তাহটোৰ ফলাফল 15 পৰা 21 আগষ্টত মেঘ ৰাশিৰ কৰ্মজীৱনত চাকৰিৰ দায়িত্ব বৃদ্ধি, পৰিশ্ৰম, প্ৰশংসা, নতুন সুযোগ আৰু ব্যৱসায়ত নতুন যোগাযোগ, নতুন গ্ৰাহক, বিক্ৰী বৃদ্ধিৰ সুযোগ, ইনকাম বৃদ্ধিৰ সম্ভাৱনা। মাত্ৰ এটা কথা মনত ৰাখিব, এই সপ্তাহত আপোনাৰ ভাগ্যতকৈ আপোনাৰ সিদ্ধান্তই বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তাৰ পিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে 15 পৰা 21 আগষ্ট 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, ভুল বুজাবুজি বা তাৰ পিছত সম্পৰ্ক মজবুত হোৱাৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। 15 পৰা 16 আগষ্টত সৰু কথাক লৈ মনোমালিন্য হ'ব পাৰে। আপুনি নিজৰ কথা স্পষ্টভাৱে ক'ব বিচাৰিব, কিন্তু আপোনাৰ সঙ্গীয়ে সেই কথাত অলপ বেলেগ ধৰণে ল'ব পাৰে। সেয়ে এই দুটা দিনত খং কৰি কথা নকোৱাই ভাল। যিসকল মেঘ ৰাশিৰ এতিয়া অবিবাহিত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ সৈতে যোগাযোগ বা কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বন্ধু, সামাজিক যোগাযোগ বা চিনাকি মানুহৰ জৰিয়তে নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। 17 পৰা 19 আগষ্ট প্ৰেমৰ ক্ষেত্ৰত তুলনামূলকভাৱে সুন্দৰ সময়। যিজন ব্যক্তিৰ পৰা বহুদিন ধৰি এটা উত্তৰৰ অপেক্ষাত আছিল তেওঁৰ পৰা কথা বা মেছেজ আহিব পাৰে। পুৰণি সম্পৰ্কত থকা ভুল বুজাবুজি আঁতৰ কৰাৰ সুযোগ আহিব পাৰে। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে এই সময়ছোৱাত নিজৰ সঙ্গীৰ সৈতে ভৱিষ্যত বিবাহ বা একেলগে জীৱন কটোৱাৰ বিশেষ গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে। তাৰপিছত আহিছে দাম্পত্য জীৱন। বিবাহিত মেঘ ৰাশিৰ লোকসকলৰ বাবে সপ্তাহটোৰ মাজভাগৰ পৰা পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত আগতে জমা হৈ থকা কোনো অভিমান বা ভুল বুজাবুজি কথা পাতি সমাধান কৰিব পাৰিব। 19 পৰা 21 আগষ্টত একেলগে সময় কটোৱাৰ সুযোগ পালে সম্পৰ্কত নতুন উষ্ণতা আহিব পাৰে। সঙ্গীৰ পৰা মানসিক সমৰ্থন লাভ কৰাৰ সম্ভাৱনাও আছে। কিন্তু এটা কথা বিশেষভাৱে মনত ৰাখিব, তৃতীয় কোনো ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। কোনো কথা শুনিলেই সত্য বুলি বিশ্বাস কৰাৰ আগতে নিজৰ সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। এই সপ্তাহৰ প্ৰেমৰ সতৰ্কবাণী, মেঘ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব অহংকাৰ আৰু খং নিয়ন্ত্ৰণ কৰা। মই কিয় প্ৰথমে ফোন কৰিম, মই কিয় ক্ষমা খুজিম, এই ধৰণৰ মনোভাৱে এটা সৰু সমস্যাক ডাঙৰ কৰি তুলিব পাৰে। মনত ৰাখিব, সম্পৰ্কত জিকাটো ডাঙৰ কথা নহয়, সম্পৰ্কটো জীয়াই ৰখাটোহে ডাঙৰ কথা। মুঠতে ক'বলৈ হ'লে 15 পৰা 21 আগষ্ট 2026 মেঘ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক পৰীক্ষা কৰাৰ সময়, লগতে সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ সুযোগ লৈ আহিব পাৰে। বিশেষকৈ সপ্তাহটোৰ দ্বিতীয় ভাগত ভালপোৱা, বিশ্বাস আৰু যোগাযোগ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ ব্যক্তিগত জীৱন। 15 পৰা 21 আগষ্ট 2026 মেঘ ৰাশিৰ ব্যক্তিগত জীৱনত এই সপ্তাহটো নিজকে নতুনকৈ বুজি পোৱা আৰু কিছুমান পুৰণি চিন্তা এৰি আগবঢ়াৰ সময় হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 15-16 আগষ্টত মনটো অলপ অস্থিৰ হৈ থাকিব পাৰে। একে সময়তে বহু কথাৰ বিষয়ে চিন্তা কৰি থাকিব পাৰে, পৰিয়াল, টকা পইচা, কাম, ভৱিষ্যতক লৈ। কিন্তু সকলো সমস্যাৰ সমাধান একেদিনেই কৰিব লাগিব বুলি ভাবিব নালাগে। 17 পৰা 19 আগষ্টত ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে বা বহুদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে। আপোনাৰ কথা বা মতামতৰ গুৰুত্ব পৰিয়ালত বৃদ্ধি পাব পাৰে। এই সপ্তাহত পুৰণি কোনো বন্ধুৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কিন্তু সকলো মানুহক নিজৰ ব্যক্তিগত কথা জনোৱাৰ পৰা বিৰত থাকক। আপোনাৰ ভৱিষ্যত পৰিকল্পনা বা আৰ্থিক বিষয়ে সকলোৰে সৈতে আলোচনা কৰাটো উচিত নহয়। 20 আৰু 21 আগষ্টত নিজৰ বাবে অলপ সময় উলিয়াব পাৰিলে মানসিকভাৱে যথেষ্ট উপকাৰ পাব। বহুদিন ধৰি পিছুৱাই ৰখা কোনো ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ সুযোগ আহিব পাৰে। বিশেষ সাৱধানতা, এই সপ্তাহত মেঘ ৰাশিৰ বাবে এটা কথা অতি গুৰুত্বপূৰ্ণ।
আনৰ মতামত শুনিব, কিন্তু নিজৰ জীৱনৰ সিদ্ধান্ত আনৰ হাতত এৰি নিদিব। কোনোবাই আপোনাক সমালোচনা কৰিলে লগে লগে উত্তেজিত নহ'ব। কেতিয়াবা সমালোচনাৰ মাজতো নিজৰ ভুল শুধৰোৱাৰ সুযোগ লুকাই থাকে। সপ্তাহটোৰ মূল মেছেজ: এই সপ্তাহত আপোনাৰ বাবে পুৰণি চিন্তা এৰি দিয়ক, নিজৰ ওপৰত বিশ্বাস ৰাখক, পৰিয়ালক সময় দিয়ক, ব্যক্তিগত কথা গোপনে ৰাখক, নতুন লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। মুঠতে 15 পৰা 21 আগষ্ট মেষ ৰাশিৰ বাবে ব্যক্তিগত জীৱনত লাহে লাহে মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিটো কথাক লৈ আপুনি চিন্তিত, সপ্তাহৰ শেষৰ ফালে সেই বিষয়টো কিছু পৰিমাণে স্পষ্ট হ'ব পাৰে। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 15, 17, 19 আৰু 21 আগষ্ট। এই তাৰিখকেইটাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ বাবে সময়টো তুলনামূলকভাৱে অনুকূল বুলি ধৰা হৈছে। শুভ সংখ্যা 1, 3 আৰু 9, বিশেষকৈ 9 মেষ ৰাশিৰ বাবে শক্তি, সাহস আৰু উদ্যোগৰ প্ৰতীক হিচাপে ধৰা হয়। শুভ ৰং ৰঙা। ৰঙাই কি কৰে? আত্মবিশ্বাস আৰু উদ্যমৰ বাবে। কমলা ইতিবাচক শক্তিৰ বাবে। বগা মানসিক শান্তি আৰু ভাৰসাম্যৰ বাবে। বিশেষ প্ৰতিকাৰ: মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল বুলি জ্যোতিষত ধৰা হয়, আৰু সেয়ে এই সপ্তাহত মংগলৰ ইতিবাচক শক্তিৰ বাবে মঙলবাৰে পুৱা গা ধুই ভক্তিভাৱে হনুমানজীৰ নাম স্মৰণ কৰক। সম্ভৱ হ'লে মঙলবাৰে ৰঙা মচুৰ দাইল বা ৰঙা ফল দান কৰক। প্ৰতিদিনে কিছু সময় ওম হনুমতে নমঃ এই মন্ত্ৰটো জপ কৰিব পাৰে। খং, তৰ্ক বা অনিয়মিত ৰিস্ক লোৱাৰ পৰা আঁতৰি থাকক। এইটোৱে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। বিশেষ মেছেজ: 15 পৰা 21 আগষ্টৰ এই সময়ছোৱাত ভাগ্যৰ ওপৰত কেৱল নিৰ্ভৰ নকৰি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই হ'ব আপোনাৰ সফলতাৰ মূল চাবিকাঠি। মেষ ৰাশিৰ জাতক জাতিকাসকল, 15 পৰা 21 আগষ্ট 2026 এই সপ্তাহটো আপোনাৰ বাবে পৰিৱৰ্তন, নতুন সুযোগ আৰু নিজৰ সিদ্ধান্তক শক্তিশালী কৰাৰ সময় হ'ব। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ব্যক্তিগত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এটা কথা মনত ৰাখিব: খৰখেদা নহয়, বুদ্ধিৰে সিদ্ধান্ত ল'ব। বিশেষকৈ 17, 19 আৰু 21 আগষ্ট তাৰিখটো মনত ৰাখিব। যদি আপুনি মেষ ৰাশিৰ হয় তেন্তে কমেণ্টত জয় বজৰংবলী লিখি আপোনাৰ শুভকামনা জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ মাজতো এই ৰাশিফলটো শ্বেয়াৰ কৰক। আকৌ লগ পাম পৰৱৰ্তী ৰাশিফলত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। জয় বজৰংবলী।